নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ৰিহান 360 ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' লৈ। বন্ধুসকল, বহুদিন বিৰতিৰ পিছত মই আপোনালোকৰ আগত আকৌ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। বন্ধুসকল, আগন্তুক যি হ'ব থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ, সেই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে মই কিছুমান দৰকাৰী প্ৰশ্ন উত্তৰ লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। যদি আপোনালোকে মোৰ চেনেলটো ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই থাকিলে ফেচবুক পেজটো ফ'ল' কৰিব। প্ৰথম প্ৰশ্ন, তলৰ কোনটো ধাতু পানীত জ্বলি উঠে? লিথিয়াম, ছ'ডিয়াম, বেৰিয়াম, এলুমিনিয়াম। ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল, ছ'ডিয়াম ধাতু পানীত জ্বলি উঠে। দ্বিতীয় প্ৰশ্ন, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো কি? ক নম্বৰ প্লুটো, ইউৰেনাছ, বুধ, চন্দ্ৰ। বন্ধুসকল, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো প্লুটো আছিলে আৰু সেই প্লুটোক 2004 চনত সৌৰজগতৰ পৰা বাতিল কৰা হৈছে। এতিয়া সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হৈছে বুধ। 3 নম্বৰ প্ৰশ্ন, ফল মূল পকাবৰ বাবে কি গেছ ব্যৱহাৰ কৰা হয়? মিথেন, ইথিলিন, মিথিলিন, এচিটাইলিন। ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল, ফল মূল পকাবৰ বাবে ইথিলিন ব্যৱহাৰ কৰা হয়। 4 নম্বৰ প্ৰশ্ন, বিশ্ব জনসংখ্যা দিৱস কিমান তাৰিখে পালন কৰা হয়? বিশ্ব জনসংখ্যা দিৱস কিমান তাৰিখে পালন কৰা হয়? 31 মে', 10 ডিচেম্বৰ, 11 জুলাই, 21 জুলাই। ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল, গ নম্বৰ 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। 5 নম্বৰ প্ৰশ্ন, সাধাৰণতে মানুহৰ দেহত থকা ক্ৰম'জমৰ সংখ্যা ক নম্বৰ 40টা, খ নম্বৰ 23টা, গ নম্বৰ 42টা, ঘ নম্বৰ 46টা। ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল, ঘ নম্বৰ 46টা ক্ৰম'জম থাকে মানুহৰ দেহত, বা ইয়াক আমি 23 যোৰ বুলি কওঁ। 23 যোৰ ক্ৰম'জম থাকে। সৌৰজগতৰ পৰা প্লুটোক কিমান চনত বাতিল কৰা হৈছে? ক নম্বৰ 2004 চনত, খ নম্বৰ 2006 চনত, গ নম্বৰ 2007 চনত, ঘ নম্বৰ 2009 চনত। ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল, ক নম্বৰ 2004 চনত সৌৰজগতৰ পৰা প্লুটোক বাতিল কৰা হৈছে। 7 নম্বৰ প্ৰশ্ন, বছৰৰ আটাইতকৈ চুটি দিন? 21 ডিচেম্বৰ, 22 ডিচেম্বৰ, 23 ছেপ্টেম্বৰ, 20 ছেপ্টেম্বৰ। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰ ক নম্বৰ 21 ডিচেম্বৰ বছৰৰ আটাইতকৈ চুটি দিন। 8 নম্বৰ প্ৰশ্ন, গাখীৰৰ বিশুদ্ধতা পৰীক্ষা কৰা যন্ত্ৰটোৰ নাম? সিন্থমোগ্ৰাফ, এনিমোমিটাৰ, লেক্টোমিটাৰ, অল্টিমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল, সিন্থমোগ্ৰাফ গাখীৰৰ বিশুদ্ধতা পৰীক্ষা কৰা যন্ত্ৰ। 9 নম্বৰ প্ৰশ্ন, এক আলোকবৰ্ষ ইকুৱেল টু কিমান? ক নম্বৰ 946 × 10⁻10 কিলোমিটাৰ, খ নম্বৰ 946 × 10⁻9 কিলোমিটাৰ, গ নম্বৰ 946 × 10⁻6 কিলোমিটাৰ, ঘ নম্বৰ 946 × 10⁻10 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল, ক নম্বৰ 946 × 10⁻10 কিলোমিটাৰ। অন্তিমটো প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ হ'ল মৌপিয়া, হামিংবাৰ্ড, চুইফ্ট, হিমু। ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ হৈছে খ নম্বৰ হামিংবাৰ্ড। বন্ধুসকল, আজিলৈ এইখিনিয়ে। আকৌ লগ পাম পৰৱৰ্তী এটা নতুন ভিডিঅ' লৈ। আপোনালোকক আকৌ এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি আপোনালোকে মোৰ ৰিহান 360 ইউটিউব চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ৰিহান 360 ফেচবুক পেজত চাই আছে তেনেহ'লে ফেচবুক পেজটি ফ'ল' কৰি ৰাখিব।